আমাৰ গোবৰ্ধনা ব্লকৰ আমাৰ যিগৰাকী সভানেত্ৰী বা সভাপতি কোনো ধৰণৰ কাৰ্যালয় নাছিলে ইমান বছৰে। এইবাৰ ফাইনেন্স কমিশ্যনৰ পইচাৰ জৰিয়তে প্ৰায় 9,60,000 টকা ব্যয় কৰি এটা কাৰ্যালয় সভানেত্ৰীৰ কাৰ্যালয়ৰ লগতে আঞ্চলিক পঞ্চায়তৰ সদস্যসকলৰ কাৰ্যালয় এটা নিৰ্মাণ কৰি উলিয়াইছিলে আৰু সেইটো আজি আনুষ্ঠানিকভাৱে মোক উদ্বোধন কৰাৰ কথা কৈছিলে। মইতো উদ্বোধন কৰিলোঁ। আজি মই নথৈ আনন্দিত এইকাৰণে যে আজি বৰপেটা ৰোডলৈ এইটো কামৰ বাবতে আহিছিলোঁ মই, কিন্তু এই সময়তে মই অহাৰ বাবে মেৰিয়ান স্কুলৰ পৰা 50,000 টকা আজি মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াইছে। শফিকুল ইছলাম নামৰ এজন ব্যৱসায়ীও পঞ্চায়তৰ আগবঢ়াইছে আৰু বাকীসকলে 5,000, 2,000 সৰ্বমুঠ আজিও 1,07,000 টকা তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে আহি পেলাই আমাক জমা দিছে। গতিকে তেওঁলোককো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱাকৈ নিশ্চিত ওপৰত মানুহৰ যি সঁহাৰি, সেই সঁহাৰি নিশ্চিত ওপৰত চৰাইদেউবাসী, শিৱসাগৰবাসীৰ লগত আমি একাত্ম হোৱা বুলি এটা বাৰ্তা এটা নিশ্চিত ওপৰত ইয়াৰ পৰা প্ৰেৰণ হৈছে। তাৰ কাৰণে এখন ৰাজহুৱাভাৱে এখন সমিতি গঠন কৰা হৈছে আৰু ৰাইজে মোৰ অনুপস্থিতিত ৰাইজে মোকে সভাপতি হিচাপে দায়িত্ব দিছে। যিহেতু প্ৰায় 40-50,000 তাত জনসংখ্যা আৰু প্ৰায় 15,000তকৈ অধিক তাত ভোটাৰ, কিন্তু তাত দুৰ্ভাগ্যজনকভাৱে এতিয়ালৈ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ কোনো ধৰণৰ ক্লাছৰ ব্যৱস্থা নাছিলে। গতিকে তাত মানে ইভেন আনকি চৰকাৰীভাৱেতো দূৰৰ কথা, আনকি ব্যক্তিগত পৰ্যায়তো হায়াৰ ছেকেণ্ডেৰী থকা নাছিলে। এই বিষয়টো যিহেতু মই এইবাৰ নতুনকৈ বিধায়ক হোৱাৰ পিছত মই যেতিয়া সুধিলোঁ যে আমাৰ ইয়াতে হায়াৰ ছেকেণ্ডেৰী পঢ়িব লাগিলে কি, তেওঁলোকে ক'লে যে হয় বৰপেটাত আহিব লাগে বা গোবৰ্ধনা আহিব লাগে বা সৰভোগ, অৰ্থাৎ প্ৰায় 15 কিলোমিটাৰ যাব লাগে একাদশ বা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে। যাৰ কাৰণে আমি ৰাজহুৱাভাৱে সিদ্ধান্ত লৈ পেলাই তাত যি গেন্দা এখন হাইস্কুলতে আমি তাতে হায়াৰ ছেকেণ্ডেৰী আমি ক্লাছ প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছোঁ। ৰাজহুৱাভাৱে কমিটি গঠন কৰা হৈছে আৰু তাত যি কোঠা হওক বা তাত শিক্ষকসকলৰ যি ৰুম, সেই ৰুম ইতিমধ্যে মই বিধায়কৰ উন্নয়ন পুঁজিৰ পৰা তাত 15 লাখ যায় বা 20 লাখ যায়, সৰ্বমুঠ 20 লাখ ধৰিছোঁ মই। 20 লাখ টকাৰে তাত মানে কোঠা নিৰ্মাণ কৰা হ'ব আৰু তাত একেবাৰে ন্যূনতম মানে তেওঁলোকৰ ফিছত বৰ্তমান যিহেতু গেন্দা এখন মানে হাইস্কুলৰ যিহেতু তেনেকুৱা ফাণ্ড নাই, গতিকে ন্যূনতম স্কুলত যাতে 100জন ল'ৰা ছোৱালী যাতে পঢ়িব পাৰে তাৰ কাৰণে আৰু 5টা বিষয়, বিশেষকৈ ইংৰাজী, অসমীয়া, পলিটিকেল চায়েন্স, এইপিনে ইকনমিক্স, এডুকেশ্যন, ফিলচফি আৰু এগ্ৰিকালচাৰ, এই 5-6টা বিষয় লৈ পেলাই তাতে ক্লাছ আৰম্ভ হ'ব নেক্সট এপ্ৰিল মাহৰ পৰা। আৰু মই ভাবোঁ যে এপ্ৰিল মাহৰ পৰা ক্লাছ আৰম্ভ হ'লে এটা নতুন এটা ইতিহাস বগৰীগুৰি অঞ্চলৰ কাৰণে নতুন এটা ইতিহাস হ'ব বুলি মই ভাবোঁ। আৰু ইয়াৰ কাৰণে সকলো ৰাইজে স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে, তাকে ধন্যবাদ জনাইছোঁ। এতিয়া ব্যক্তিগত পৰ্যায়ত যি ছাত্ৰ ছাত্ৰীৰ ফিজ আহিব, সেই ফিজৰ পৰাই ব্যক্তিগত পৰ্যায়ত সেইসকলক শিক্ষক শিক্ষয়িত্ৰীক মাননি প্ৰদান কৰা হ'ব। পৰৱৰ্তী সময়ত যদি চৰকাৰে যদি লোৱাৰ প্ৰভিজন যদি আছে ল'ব, নল'লেও তেনেকুৱাকৈ ব্যক্তিগত পৰ্যায়তো চলি থাকিব। আৰু যিহেতু 10 কিলোমিটাৰ বেখাদ্দত যিহেতু কোনো শিক্ষানুষ্ঠান নাই, আগন্তুক দিনত মই ভাবোঁ যে চৰকাৰে এইটো বিষয়টো গ্ৰহণ কৰিব বুলি মই আশাবাদী। তাৰে কিছু দল সংগঠনে বিৰোধ কৰিছে যে অধ্যক্ষ হয় বেচৰকাৰী বিদ্যালয়ৰ উচ্চাৰণৰ অধ্যক্ষ হয়, এনেকে চৰকাৰী যেতিয়া ল'ব এইখিনিৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ যদি নাথাকে, আমাক যেতিয়া চৰকাৰীভাৱে যেতিয়া হায়াৰ ছেকেণ্ডেৰী হয়, হায়াৰ ছেকেণ্ডেৰী হ'লে প্ৰথমতে কয় কি যে স্কুলখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে নাই। এতিয়া গেন্দা এখন হাইস্কুলত ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ নোহোৱাকৈ ৰাইজৰ যিহেতু ইচ্ছা আৰু মোৰো ইচ্ছা যে অন্তত যি ল'ৰা ছোৱালীসকলে যি চাইকেল মাৰি পেলাই বা খোজকাঢ়ি পেলাই 10 কিলোমিটাৰ যদি পঢ়িবলৈ যায়, গতিকে সেইটো কষ্টটো আমি অনুভৱ কৰিছোঁ। আৰু যিহেতু মই নতুনকৈ পুনৰ বিধায়ক হৈছোঁ, গতিকে কোনে কি কয় সেইটো লৈ পেলাই মই কোনো ক'ব লগা নাই, খাতিৰো নকৰোঁ আৰু তেনেকুৱা কথাবোৰ ঘৃণাও কৰোঁ। যিহেতু সৎ উদ্দেশ্য আছে, মহৎ উদ্দেশ্য আছে, যোনে যি কয় কৈ থাকক, আমাৰ যি ভাল কাম আমি কৰি যাওঁ।